আপুনি এটা ডাঙৰ প্ৰব্লেমত আছে যদিহে আপোনাৰ লগত এইবোৰ ঘটি আছে পঢ়া শুনা বা কামত মন নবহে বহুত চিন্তা কৰাৰ কাৰণে ৰাতি টোপনি নাহে কি কৰো কি নকৰো একো ক'ব নোৱাৰো ভৱিষ্যতে কি হ'ব এইবিলাকৰ পৰা নিজক ফ্ৰী কৰিবলৈ মোবাইলটো উলিয়াই চাবলৈ ধৰে আৰু ইনষ্টাগ্ৰাম ইউটিউব ফেচবুকত এক্টৰ ইনফ্লুৱেঞ্চাৰ ব্লগাৰৰ লাইফবোৰ দেখি আপুনি ভাবে আৰে ইহঁতে দেখোন এনে পইচা ইনকাম কৰি আছে ইহঁতৰ লাইফটোৱে মজা মোৰ লাইফটোৱে চালা বেকাৰ এনেকৈ আকৌ আপোনাৰ মন বেয়া হয় আৰু এনেকৈ সদায় এংজাইটি আৰু অতি চিন্তাৰ বলি হ'ব লগা হয় জীৱনটোত কোনো ৰাস্তাই নাই লাইফত একো শান্তিয়েই নাই ভিতৰৰ পৰা এটা ফুপুলা ফিলিং আহে অনুশোচনা আহে ভয় লাগে আসলতে মোৰ কি হ'বলৈ গৈ আছে তেনেহলে শুনক ই এটা এনেকুৱা চক্ৰবেহু য'ত 90%তকৈ বেছি মানুহ ফচিব লগা হয় কিন্তু কোনেও এইটো অনুভৱ নকৰে ইয়াৰ ওপৰত আলোচনা নকৰে এইখিনি কথা মই আপোনালোকক এই কাৰণেই কৈ আছো কাৰণ মই এই সকলোবোৰ সমস্যা দেখিছো ভুগিছো আৰু ইয়াক সমাধানো কৰিছো যদি সঁচাকৈ আপুনি এই চক্ৰবেহুৰ পৰা ওলাই আহিব বিচাৰে তেন্তে এই ভিডিঅ'টিত কোৱা কথাখিনি মন দি শুনিব এটাকৈ মই কোৱা আটাইখিনি কথা আপুনি বুজিব লাগিব প্ৰথমতে আৰম্ভ কৰিম ৰেসপন্সিবিলিটি আপুনি আপোনাৰ মগজুত প্ৰথমে এইটো সেভ কৰি ৰাখক যে কোনেও আপোনাক বচাবলৈ নাহে কোনেও আপোনাক এইবোৰৰ পৰা উলিয়াই নানে কাৰণ ইয়াত ঘেন্টা কোনেও কাকো সহায় নকৰে যদি প্ৰতিদিনে তোমালৈ কিবা এটা অফাৰো আহে তেন্তে তাতো কিবা এটা স্বাৰ্থ জড়িত থাকে এই ভিডিঅ'টিও মই এই কাৰণেই বনাইছো যাতে ইয়াত মোৰো কিবা এটা স্বাৰ্থ সিদ্ধি হয় কিন্তু কথাটো হ'ল কি এইটো মোৰ কাম এইটো মোৰ পেশন আৰু মোৰ দ্বাৰা 2-4 জনৰ হয়তো হেল্পো হ'ব কিন্তু যি হলেও ইয়াত মোৰো অলপ লাভ হ'ব গতিকে ভাবক আপুনি চাৰিওফালে এনেকুৱা মানুহ এনেকুৱা বস্তুৰে এনেকুৱা টেকনলজিৰে বান্ধ খাই আছে যিয়ে কিবা নহয় কিবা এটা আপোনাৰ পৰা অহৰহ নিবলৈ চেষ্টা কৰি আছে আপোনাৰ পইচা আপোনাৰ এনাৰ্জি আপোনাৰ টাইম আপোনাৰ পৰিশ্ৰম এইবোৰ আপুনি কেতিয়াও দেখা নাপায় কিন্তু এনেকুৱাই হয় যদি কিবা এটা ফ্ৰী পাইছে তেন্তে সেইটো কেৱল আপুনি হেহে জীৱনত 100% ৰেসপন্সিবিলিটি নিজেই ল'ব লাগিব যে যি কৰিব লাগিলেও ময়েই কৰিব লাগিব 2 নম্বৰতে হ'ল কনফিউজন কৰিবলৈতো লাইফত বহুত কিবা কিবি আছে কিন্তু কৰা কিয় নহয় কনফিডেন্স ক'ৰ পৰা আনিম চাওক ইয়াৰ প্ৰথম কাৰণটো হ'ল মই গভীৰলৈ গৈছো দেই আপুনি অলপ বুজিবলৈ চেষ্টা কৰিব প্ৰথম কাৰণটো হ'ল যে তুমি এইটো ভাবি বহি আছা মই সৰু মানুহ মোৰ তাত কোনো স্পেচিয়েলিটি নাই যিবিলাক ফেমাস সাকসেস লাভ কৰিছে বা যিবিলাকে অনলাইন ইনকাম কৰি আছে সিহঁতৰ মাজত কিবা এটা স্পেচিয়েল বস্তু আছে ইয়াত আপুনি প্ৰথমতে সিহঁতক নিজতকৈ ওপৰত তুলি নিজকে সিহঁতৰ তলত লৈ আহিছে নিজকে আন্ডাৰ এস্টিমেট কৰি লৈছে আপুনি এইটো একসেপ্ট নকৰে যে তেওঁলোকো আপোনাৰ দৰে এজন সাধাৰণ মানুহ মাত্ৰ পাৰ্থক্যটো ইমানেই যে তেওঁলোকে কিবা এটা স্কিল শিকি লৈছে তেওঁলোকে কিবা এটা বস্তুৰ ওপৰত নিজৰ টাইম ইনভেষ্ট কৰিছে দ্বিতীয়টো কাৰণ হ'ল আপুনি এজন ভিউৱাৰ বা এজন ইউজাৰ হৈ আছে ইনষ্টাগ্ৰামত ইউটিউব ফেচবুক স্নেপচাট ইয়াত আপুনি বহুত বস্তু চাই মূৰত এসোপামান সোমাই লৈছে ৰাস্তাৰে গৈ থাকিলেও মোবাইল চাট কোনোবাই কিবা এটা কৈ দিলে তাৰ ওপৰত কমেন্ট কন্ট্ৰভাৰ্সি কৰিব কিন্তু এইবোৰৰ কোনো অৰ্থই নাই টোটালি ৱেষ্টিং ইয়োৰ টাইম কাৰণ পিছদিনা শুই উঠাৰ লগে লগে এইবোৰ আপোনাৰ মগজুৰ পৰা ৱাইপ আউট হৈ পৰিব আপুনি এইবোৰ পাহৰি যাব কিন্তু তথাপিও আপুনি প্ৰতিদিনে এই একেটা কামেই কৰি আছে আৰু তোমাৰ প্ৰতিদিনে প্ৰায় একেদৰেই পাৰ হয় মানে যিটোৰ পৰা আপোনাৰ লাইফত ঘেন্টা কোনো ফাইদা নহয় আপুনি সেই গোবৰবোৰে সদায় মূৰত সোমাই লয় আৰু এইটো অনুভৱই নকৰে যে কালি এই সকলোবোৰ এই ফালতু কথাবোৰ ফালতু চিন্তাবোৰ মূৰৰ পৰা উলিয়াই দিব লাগিব একো মনতেই নাথাকিব আৰু সেই কাৰণে এইবিলাক কৰিও আপোনাৰ মন নভৰে মই কৈছিলো নে যে ই এটা চক্ৰবেহু আৰু এই চক্ৰবেহুটো চলাই আছে আপুনি কেৱল আপুনি ইয়াৰ পিছত আহি গ'ল মোটিভেশ্যন ডিমোটিভেশ্যন এতিয়া কোনোবা দিন আপুনি হয়তো মোটিভেশ্যন ফিল কৰে যে ভাই এতিয়া আৰু নিজক সলনি কৰিবই লাগিব কিবা এটা কৰিবই লাগিব কাৰোবাৰ এটা মোটিভেশ্যন ভিডিঅ' দেখিলে কাৰোবাৰ পৰা কিবা এটা শুনিলে বা কাৰোবাৰ সাকসেস দেখা পালে আৰু আপোনাৰ মাজত এটা এনেকুৱা কনফিডেন্স আহি গ'ল যে কালিৰ পৰা সকলো চেঞ্জ হৈ যাব আৰু পিছদিনা উঠি গম পালে যে মই বেলেগেহে কিবা এটা ভাবি আছো সেই এনাৰ্জি সেই মোটিভেশ্যন সেই কনফিডেন্স যেটো কালি ফিল কৰি আছিলো সকলো এতিয়া শূন্য হৈ গ'ল কিয় কাৰণ পুনৰ আপুনি সেই বস্তুবিলাকতে আহি সোমাই পৰে ন আপুনি অলৰেডি নিজৰ মগজুক 20-25টা জায়গাত ইনভেষ্ট কৰি ৰাখিছে ইনফ্লুৱেঞ্চাৰ আৰু সেলিব্ৰিটিৰ পাৰ্সোনেল লাইফৰ পৰা আদি কৰি বিতৰ্কিত কথাবোৰলৈকে পুৱা উঠিয়ে ষ্টেটাছবোৰ চাই ললে ফ্ৰেণ্ডৰ ৰিলছবোৰ স্ক্ৰল কৰিবলৈ ধৰিলে যেনেকৈ ক্ৰিকেটাৰে সদায় প্ৰেক্টিছ কৰি গৈ থাকে আৰু তাত তেওঁ বেটাৰ হৈ গৈ থাকে তেনেকৈ আপুনি এই বস্তুবোৰ প্ৰেক্টিছ কৰি আছে গতিকে যিবোৰ বস্তু মগজুত প্ৰেক্টিছ হৈ থাকিব আপোনাৰ মগজুৱেও সেই বস্তুসমূহতে গৈ থাকিবলৈ ভাল পাব সি আপোনাৰ কাৰণে নতুন ৰাস্তা বনাবলৈ কষ্ট কিয় কৰিব সেইবাবেই পিছদিনা যেতিয়া আপুনি পুৱা শুই উঠে আৰু মই আজি এইটো কাম কৰিব লাগিব বুলি ভবাটো দূৰৰে কথা আপোনাৰ মগজুৱে নিজৰ কাৰণেই ভাবিব নোৱাৰে আপোনাৰ মাজত সেইখিনি এনাৰ্জি সেইখিনি উদ্যমী নাথাকে যে আপুনি কিবা এটা ভাল কাম আৰম্ভ কৰিব পাৰিব কাৰণ সেইবোৰ বস্তু যাৰ আপুনি প্ৰেক্টিছ কৰি থৈছে সেইবোৰে তোমাক পুনৰ তালৈ টানি লৈ যায় তুমি উঠিয়েই পুনৰ সেইবোৰলৈ গুচি যোৱা সঁচা কথা ক'ব আপুনি কিমানবাৰ এনেকৈ মোটিভেট হৈছে কিন্তু তথাপিও সেই একেখিনি জায়গাতে কিয় আটকি থাকিব লগা হৈছে গতিকে ইমান সহজে আপুনি এইবোৰৰ পৰা একেবাৰতে ওলাই আহিব নোৱাৰে আপুনি এখন নাৱেৰে নদীত বহুত স্পিডত গৈ আছে নদীৰ সোঁতৰ লগত আপুনিও গৈ আছে আৰু তেতিয়া আপুনি হঠাৎ গম পায় যে আৰে ইয়াৰ মইতো ভুল পথে গৈ আছো আসলতে ঠাইখিনিটো এৰি গুচি আহিলো
এতিয়া আপুনি নাওখন হঠাৎ ৰখাই ইয়াৰ একদম ওলোটা দিশে পুনৰ কেনেকৈ আহিব? তেনেকৈতো নোৱাৰিব আহিব। লাহেকৈ পাৰলৈ প্ৰথমে আহিব লাগিব না তাৰ কাৰণে। গতিকে আপুনি এইবিলাকৰ পৰা প্ৰথমে লাহে লাহে নিজক পাৰলৈ আনিব লাগিব, মগজুক ট্ৰেইন কৰাব লাগিব। কিন্তু কেনেকৈ? তাৰ কাৰণে লাগিব 4 নম্বৰ প্লেনিং। যেতিয়াই আপোনাৰ মন বেয়া লাগে, মোবাইল বা ফাল্টু বস্তুৰ সলনি কাগজ কলম হাতত লওক আৰু কিছু সময় নিজক শান্ত কৰি বস্তুবোৰ লিখি যাওক। কি কাম কৰিব, কি পৰীক্ষা দিব, কিমান মাৰ্কছ আনিব, কি স্কিল শিকিব আৰু এইবোৰৰ কাৰণে কি কি কাম কৰিব লাগিব, এইবোৰ ক্লিয়াৰকৈ লিখি ল'ব লাগিব। আৰু এইটো একদম সম্ভৱ, মাত্ৰ কাগজ কলম হাতত লৈ বহি যাওক। মই 100% গেৰাণ্টি দি ক'ব পাৰোঁ যে 99% মানুহৰ লগত এনেকুৱা এই কাৰণেই হৈ আছে, কাৰণ তেওঁলোকে ক'বই নোৱাৰে যে আচলতে কৰিব কি লাগে, আচলতে লাইফত কিহৰ প্ৰয়োজন। প্ৰব্লেমটো হ'ল কি, আমি আমাৰ ভিতৰৰ মইটোক চিনি নাপাওঁ। মনটো বেয়া লাগে ন পাছত যেতিয়া ফাল্টু কামবোৰ কৰি থাকোঁ, সেইটোৱেই হ'ল ভিতৰত থকা মইটো। আপুনি তাক টিভি চাই, চিনেমা চাই, ৰিল চাই চাই ভিতৰত হেঁচা দি ৰাখিছে আৰু যেতিয়া ফোনটো ছাইডত ৰাখি ভাবে, তেতিয়া আকৌ আচল ৰূপটো ওলাই আহে। আৰে মই কি কৰি আছোঁ, মোৰ লাইফত কি হ'ব? এটা সাইকোলজিৰ নিয়ম আছে যে যদি আপুনি কিবা এটা সমস্যাক স্পষ্টকৈ লিখিব পাৰে, তেন্তে আপোনাৰ 50% সমস্যা তাতে ছল্ভ হৈ যাব। সেইকাৰণে ভিডিঅ'টি চোৱাৰ পাছত যিকোনো প্ৰকাৰে আধা ঘণ্টা নিজৰ বাবে সময় উলিয়াই কাগজ কলম লৈ স্পষ্টকৈ নিজৰ সমস্যাখিনি এফালৰ পৰা লিখি যাওক। ইয়াৰ পিছত আহি গ'ল এক্সিকিউশ্যন। 2 বছৰ আগতে মই ইউটিউবত ভিডিঅ' বনাবলৈ লাজ কৰিছিলোঁ, এডিটিং কৰিব নাজানিছিলোঁ। কিন্তু এটা দুটাকৈ যেতিয়া লাহে লাহে ভিডিঅ' বনাবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া বস্তুবোৰ ক্লিয়াৰ হৈ আহিবলৈ ধৰিলে। এটা এটাকৈ বস্তুবোৰ লাহে লাহে শিকিবলৈ ধৰিলোঁ আৰু এনেকৈ যেতিয়া নিজক সময় দিবলৈ আৰম্ভ কৰিলোঁ, এতিয়া মোটামুটিভাৱে মই ভিডিঅ' এডিটিং কৰিবলৈ জনা হ'লোঁ। গতিকে আপুনি যিয়েই কৰিব নিবিচাৰে কিয়, যি আপোনাৰ গ'ল আছে সেইবোৰ লিখি লোৱাৰ পাছত ক্লিয়াৰ হৈ উঠিব আৰু তাৰ পাছত মাত্ৰ জোচত আহি এদিনতে কৰিবলৈ নিবিচাৰিব, কাৰণ জোচত কৰা কাম কেৱল এদিন বা দুদিনহে চলিব। আপুনি ডাঙৰ এটা কাম প্ৰথমতে মনত ভাবি নল'ব। যিমান ডাঙৰ কাম হ'ব সিমানে আপোনাৰ ভয় লাগিব আৰু পুনৰ আপোনাক সেই একেটা চক্ৰবেহুতেই টানি লৈ যাব। সেইকাৰণে যিমান ডাঙৰ কামেই নহওক কিয়, তাক প্ৰথমতে সৰু সৰুকৈ ডিভাইড কৰি লওক, যাতে আপোনাৰ মগজুৱে সেইটো দেখি ভাবে যে ঠিক আছে, এইখিনিতো অন্ততঃ মই কৰিব পাৰিম। আৰু তাৰ পাছতো যদি আপোনাৰ মন নাথাকে, তেন্তে তাৰ কাৰণে মই আপোনাক এটা ট্ৰিক দিওঁ যে 1 ঘণ্টা প্ৰথমে নিজকে নিজে 10 বাৰ কৈ দিয়ক যে মই এই কামটো এতিয়াই আৰম্ভ কৰিম, মই 10 বজাত পঢ়িবলৈ বহিম, ৰাতিপুৱা 4 বজাত উঠিম। আৰু পুৰা কনফিডেন্স লৈ যেতিয়া এইটো ক'ব, আপুনি 100% কৰিব পাৰিব। পঢ়া টেবুলত বহাৰ পাছত পঢ়িবলৈ মন যোৱা নাই, তেনেহ'লে কোনো কথা নাই, অলপ ৰুমটো চাফ কৰি লওক, টেবুলখন ঠিক কৰি লওক য'ত আপুনি বহে। তেতিয়া আপোনাৰ পুনৰ পঢ়িবলৈ, কাম কৰিবলৈ মন যাব, কাৰণ এনেদৰে আপোনাৰ ব্ৰেইনক ট্ৰিক কৰা হয়। শেষত আহিল এনাৰ্জি, আপোনাৰ পৰিশ্ৰম। যেতিয়া আপুনি ৰাতিপুৱা শুই উঠে, তেতিয়া আপোনাৰ লগত এটা লিমিটেড এমাউণ্ট অফ এনাৰ্জি থাকে, উইল পাৱাৰ থাকে। গতিকে প্ৰথমতেই যদি ফাল্টু কাম, ফাল্টু অভ্যাসবোৰ কৰিবলৈ লয়, তেনেহ'লে শেষলৈ প্ৰয়োজনীয় কাম, দৰকাৰী বস্তুবোৰৰ কাৰণে না সময় থাকিব, না আপোনাৰ এনাৰ্জি থাকিব। কিন্তু যদি আপুনি ইয়াৰ ওলোটাকৈ কৰিবলৈ লয়, প্ৰথমতে দৰকাৰী কামবোৰ কমপ্লিট কৰি লয় আৰু শেষত বাকীবোৰ কৰে, তেন্তে আপুনি দেখিব চব ঠিকে থাকে চলি যাব। মানে মজা লোৱা কামবোৰ আপুনি পিছতো আৰামছে কৰিব পাৰিব। কিন্তু গুৰুত্বপূৰ্ণ কামসমূহ কেৱল হাই এনাৰ্জি থকা সময়তহে কৰিব লাগে। গতিকে দিনটোৰ আৰম্ভণিতে প্ৰথম 3-4 ঘণ্টা অতি গুৰুত্বপূৰ্ণ কামসমূহ কৰা, আৰু যদি নকৰা তেন্তে মোবাইল আৰু সেই চক্ৰবেহুত ফচিবলৈ আৰম্ভ কৰিবা। কিন্তু যদি দিনটোৰ আৰম্ভণি ভালদৰে হয়, তেনেহ'লে গোটেই দিনটো আপোনাৰ সিদিনা ভালেই হ'ব। আৰু ধৰি ল'লো কেতিয়াবা যদি দেৰিকৈও শুই উঠে, মোবাইল চালে 1-1.5 ঘণ্টা ৱেষ্ট হৈ গ'ল, তেনেকৈ নাভাবিব আৰে ইয়াৰ 1 ঘণ্টা এনেই গ'ল, এতিয়া আৰু কি কৰিম, আজিৰ দিনটো বৰবাদেই হ'ল, কালিৰ পৰাই আৰম্ভ কৰিম দিয়া। তেনেকৈ নহ'ব। আপুনি এইটো বুজক যে এইটো এনেকৈ আপোনাৰ পাছত হেবিট হৈ যাব আৰু সদায়ে এনেকুৱা কৰিব, সদায়ে কিবা এটা বাহানা বনাব। যেতিয়া মন বেয়া লাগে, দুখ লাগে, আৰে ইয়াৰ কি হ'ব মোৰ জীৱন, সেইটো আপুনি কোনো কাম নকৰি বহি থকাৰ কাৰণে অনুভৱ হয়। সেয়েহে যি হৈ গ'ল গ'ল, মন বেয়া লাগে, দুখ লাগে, সেই সময়তে কোনো চিন্তা নকৰাকৈ বছ কাগজ কলম হাতত লৈ লিখিবলৈ ধৰক, কাম কৰিবলৈ ধৰক। ভাল লাগে, বেয়া লাগে, দৰকাৰ নাই, বছ আৰম্ভ কৰা। আৰু দেখিব আধা ঘণ্টা পাছত অটোমেটিকেলি আপোনাৰ ভাল লাগিবলৈ আৰম্ভ হ'ব। আপোনাৰ মাজত এটা কনফিডেন্স আহিব, হয় ময়ো জীৱনত বহুত কিবা কিবি কৰিব পাৰোঁ। এখন কিতাপ আছে 1% ফৰ্মুলা, আৰু তাত মই এটা ধুনীয়া কথা শিকিলোঁ যে মই নিষ্ক্ৰিয় হোৱা বাবে বহা ঠাইতে বহি আছিলোঁ, কিন্তু যদি মই কাম কৰিবলৈ আৰম্ভ কৰোঁ, তেনেহ'লে সেই নিষ্ক্ৰিয়তাক মই ভাঙি ল'ম, মই গতি বনাই ল'ম আৰু গতিশীল হৈ ৰ'ম। আৰু শেষত মই আপোনাক মাত্ৰ এইটোৱেই ক'ম যে লেতেৰা হ'বলৈ আপুনি একো কৰিব নালাগে, আপুনি কেৱল বহি থাকক, অটোমেটিক লেতেৰা হৈ যাব। কিন্তু পৰিষ্কাৰ হৈ থাকিবলৈ আপুনি কিবা এটা কৰিব লাগিব, হাত ভৰি চলাব লাগিব। যদি আপুনি একোৱেই নকৰে, তেন্তে বেয়া দিন আপোনাৰ সদায়ে আহিব। কিন্তু যদি অলপ কষ্ট কৰি সদায় কিবা এটা ভাল কাম কৰি যোৱা, তেন্তে আপোনাৰ লাইফ আগতকৈ যথেষ্ট কমফৰ্টেবল হ'বলৈ ল'ব, বেটাৰ ফিল কৰিবলৈ ল'ব। গতিকে সমস্যা দেখিলে পলাব নালাগে বা নাৰ্ভাছ হ'ব নালাগে, সমস্যাৰ লগত যুঁজ কৰিব লাগিব আৰু তাক হৰুৱাব লাগিব।